নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰাই স্কোৱাছ খেতিৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। তো কথা হ'ল বন্ধুসকল, মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো গছত এনেকুৱা ধৰণৰ ফলন যদি দেখা পাইছে দুটা এটা, তেনেহ'লে আপোনালোকক মই কোৱাৰ দৰে আপোনালোকে কাম কৰি যাব, তেনেহ'লে আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন লাগিব। আৰু এটা কথা লক্ষ্য কৰিব, গছত সৰু সৰু ফুলবিলাক আৰু ফলনবিলাক যে আহি আছে, সেই মুহূৰ্তত কি হয়, এনেকুৱা ধৰণৰ আগবোৰ কোচ খায় আৰু ফলনবিলাক হালধীয়া হয়। তাৰ কাৰণে মই কেইটামান দৰৱৰ নাম কৈ দিম। দৰৱকেইটা আপোনালোকৰ এগ্ৰিকালচাৰ দোকানৰ পৰা সংগ্ৰহ কৰি আপোনালোকৰ খেতিত স্প্ৰে কৰিব। যদি আপোনালোকে বিচাৰি নাপায় মোক যোগাযোগ কৰিব, মই আপোনালোকক যোগান ধৰিম। কেৱল স্কোৱাছ নহয়, যিকোনো খেতিৰ কাৰণে যদি আপোনালোকৰ কিবা ফাৰ্টিলাইজাৰৰ প্ৰয়োজন হৈছে, কিবা পোকৰ ঔষধৰ প্ৰয়োজন হৈছে, মই আপোনালোকক যোগান ধৰিম। মোৰ এটাই উদ্দেশ্য হ'ল আপোনালোকে খেতি কৰক, আমাৰ দৰে খাৰুপেটীয়াৰ দৰে খেতি কৰি আপোনালোকেও সফল হওক বা আগুৱাই যাওক। তো মূল কথালৈ আহোঁ। ইয়াত অলৰেডি ধৰক 2 বিঘা মাটি স্কোৱাছ খেতি কৰা হৈছে। এই খেতিটো কৰা হৈছিল মোটামুটি নৱেম্বৰ মাহত। স্কোৱাছ খেতিত লগোৱা হৈছিল। নৱেম্বৰ গৈছে, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী চলি আছে। তো এইকেইমাহ তাৰমানে ঠাণ্ডা গ'ল, ঠাণ্ডাৰ প্ৰকোপ হোৱাৰ কাৰণে গছটো বৃদ্ধি হ'ব পৰা নাই। তো এতিয়া গছৰ গছটো একদম পূৰা গ্ৰ'থ লৈছে। এতিয়া খেতিত যথেষ্ট পৰিমাণে ফলন দিব। আৰু স্কোৱাছ এই খেতিটোত আটাইতকৈ তাৰমানে আমি লাভান্বিত হ'ব পৰা এক ধৰণৰ খেতি। ই হ'ল গ্ৰীষ্মকালীন, শীতকালীন নহয়, গ্ৰীষ্মকালীন চব্জি। যিটো চব্জিত আমি যথেষ্ট পৰিমাণে কি পাওঁ, ৰস পাওঁ। চব্জিৰ ভিতৰত তাৰমানে খাই ভাল পোৱা হ'ল স্কোৱাছ। আমি যেনেকুৱা তৰমুজ খাই ভাল পাওঁ, ৰসাল জাতীয়, তেনেকুৱা স্কোৱাছ এক ধৰণৰ আমাৰ চব্জিৰ ভিতৰত। তো এই খেতি কৰি মানুহে টকাত লাখত উপাৰ্জন কৰিছে। তো আপোনালোকেও অযথা সময় যাতে নষ্ট নকৰে, মই তাৰ কাৰণে আপোনালোকলৈ আজিৰ এই ভিডিঅ'টো পঠিয়ালোঁ। এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ যথেষ্ট পৰিমাণে গোবৰ সাৰৰ প্ৰয়োজন হ'ব। আপোনালোকে প্ৰথমতে বিধানটো সংগ্ৰহ কৰিব, বিধানটো ভাল হ'ব লাগিব। আজিকালি ধৰক বিধানবিলাক আমাৰ খাৰুপেটীয়াত যথেষ্ট পৰিমাণে পোৱা যায়। আপোনালোকৰ যদি বিধান লগা হয়, তেনেহ'লে আপোনালোকেও মোক যোগাযোগ কৰিব পাৰিব। তাৰ কাৰণে মই ফাৰ্ষ্টতে আপোনালোকক নাম্বাৰটো দি দিছোঁ, 7002163162। এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। আগতীয়াকৈ ছেপ্টেম্বৰ অক্টোবৰ মাহলৈকে মোক যোগাযোগ কৰিলেই হ'ল, মই আপোনালোকক পঠিয়াই দিম। এইটো গছ যে দেখা পাই আছে, এইটো খেতিত যিবিলাক গছ দেখা পাই আছে, এই গছবিলাক যে হৈছে, এইটো কিন্তু গুটিৰ পৰা হোৱা নাই, ডাইৰেক্টলি স্কোৱাছ লগোৱা হৈছিল। প্ৰতি বিঘাত 2 গাড়ী গোবৰ লাগিবই। প্ৰতি বিঘাত 50 কিলো ছুপাৰ ফছফেট লাগিব, পটাছ 15, ইউৰিয়া 15, DAP 15। এই সাৰখিনি ধুনীয়াকৈ খেতিত সিঁচি, ধুনীয়াকৈ হাল মাৰি ধূলিময় কৰি এটা স্কোৱাছৰ পৰা আৰু এটা স্কোৱাছৰ দূৰত্ব ৰাখিব মোটামুটি 8 ফুট বা 7 ফুট। লাইন টু লাইন 8 ফুট বা 7 ফুটকৈ ৰাখি আপোনালোকে লগাই দিলে। প্ৰথমতে স্কোৱাছটো আপোনালোকে যে আনিব, ঘৰৰ মাজত আপোনালোকে যদি কয় আমি কক'পিট ব্যৱহাৰ কৰি তাৰ পৰা পোখা ওলাম, তথাপিও হ'ব। আৰু যদি সেইটো নকৰে, আপোনালোকে ঘৰৰ বালিৰ মাজত, যিটো ঘৰত আপোনালোকে থাকে নহয়, সেইটো বা গোহালি ঘৰত য'ত গৰু থাকে, তাৰ অকণমান ডিষ্টেঞ্চত আপোনালোকে এনেকুৱা ধৰণৰ স্কোৱাছবিলাক বালিৰ মাজত ৰুই দিলেই হ'ল। শুকান বালি তাৰ মাজত ৰুই দিলে স্কোৱাছটো ফাটি তাৰ পৰা গজালি ওলাব, পোখা মাৰিব, তেতিয়া আপোনালোকে আনি খেতিত লগাই দিলে হ'ল। এই হালধীয়া হৈ যায়। এতিয়া কিন্তু স্কোৱাছ গছত লাগন দিয়া আছে, চাব পাৰিছে। ফাগুন মাহ, গৰম উত্তাপ দিনক দিনে বৃদ্ধি পাইছে, টেম্পাৰেচাৰ। সেইকাৰণে স্কোৱাছ গছৰ যিটো গ্ৰ'থ দেখা পাইছোঁ, একদম পূৰা লাগন দিব।
মোটামুটি 1 পৰা 1.5 বিঘা মাটি যদি আপোনালোকে স্কোৱাছ খেতি কৰিব পাৰে কমেও 3 পৰা 4 লাখ টকা পাব যদি খেতিত ভাল লাগন দিয়ে। এই খেতি কৰিবলৈ হ'লে আপোনালোকে ভালদৰে চাং দিব লাগিব যাতে ভাঙি নপৰে। এইবিলাকৰ গছৰ কিন্তু ওজন বহুত, আৰু স্কোৱাছ যদি খেতিত ভালদৰে লাগন দিয়ে তেনেহ'লে চাব আপোনালোকৰ খেতিত একদম পূৰা ভৰ্তি হৈ থাকিব। এতিয়া কথা হ'ল গছৰ পাতবিলাক কোচ খায়, গ্ৰেচিয়া দিব, হালধীয়া হয়, দাহাত আৰু ডাষ্টাৰ স্প্ৰে কৰিব, আগবিলাক কাটি দিয়া আছে শ্বৰ্ট স্প্ৰে কৰিব। এনেকুৱা ধৰণৰ পোকৰ ঔষধবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে তেনেহ'লে আপোনালোকৰ খেতিৰ পৰা যথেষ্ট পৰিমাণৰ লাভান্বিত হ'ব পাৰিব। এতিয়া ফাৰ্টিলাইজাৰ জিভা 26, মাৰ্বল, নেনো জিআৰ, স্পাৰ্কাৰ জিআৰ, এনেকুৱা ধৰণৰ বনাছ, এনেকুৱা ধৰণৰ যদি ফাৰ্টিলাইজাৰবিলাক আপোনালোকৰ খেতিত দিব পাৰে তেনেহ'লে আপোনালোকৰ খেতিৰ পৰা যথেষ্ট ফলন আপোনালোকে আশা কৰিব পাৰিব। কথা হ'ল গছবিলাক যেতিয়া চাং পায় তেতিয়া কিন্তু খেতিত হুইল মাৰিব নালাগে, ট্ৰেক্টৰেৰে হাল মাৰিব নালাগে, তেতিয়া ওপৰৰ পৰা ঘাঁহবিলাক উঠাই দিব লাগে, নিকানি কাম কৰি দিলেই হ'ল ওপৰৰ পৰা। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। এতিয়াও যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতি মতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকৰ মোবাইলত পাইগৈ। আৰু এইবিলাক ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ যাতে নিজাববীয়াকৈ খেতি কৰাৰ কাৰণে আগ্ৰহী মনোযোগী হয়। মই লাহে লাহে উজনি আৰু নামনি অসমৰ চবতে মই স্কোৱাছ খেতিৰ লগতে জিকা, ভোল যি আছে, পটল চব খেতি কৰিব এখেতৰ লগত, দাদা বাইদেউৰ লগত মই 24 ঘণ্টাই যাতে কথা পাতিব পাৰোঁ, আপোনালোকৰ লগত যাতে সহায় সহযোগিতা কামনা কৰিব পাৰোঁ, আপোনালোকৰ খেতি যাতে দিহা পৰামৰ্শ আগবঢ়াব পাৰোঁ তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।